ডিকম ইকৰাতলি গাঁও পঞ্চায়তৰ লাখোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত চকাতলিত প্ৰায় 2 মাহ 13 দিন আমি আগতে এজন ভেণ্ডৰ বনাবলৈ কাৰণে কৈছিলোঁ। তেখেতে ইয়াতে কামটো হয়তো ৰাস্তাটো অকণমান বেয়া থকাৰ কাৰণে হয়তো তেখেতে আহিব পৰা কাম কৰিবৰ কাৰণে তেখেতে অসুবিধা পালে। কামটো প্ৰায় 7 মাহ পেণ্ডিং থাকিলে। থকাৰ পিছত মই ৰঞ্জিত দত্ত ডাঙৰীয়াক অনুৰোধ জনালোঁ যে আপুনি এই চেণ্টাৰটো নিৰ্মাণ কৰি দিয়ক খুব সোনকালে। মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে 2 মাহ 13 দিনত খুব সুন্দৰভাৱে, আৰু এনেকুৱাও নহয় যে ইয়াত কিবা ত্ৰুটি থাকি গৈছে। আপোনালোকে নিজে দেখিছে এজন সংবাদদাতা কৰ্মী হিচাপে বা আপোনালোকে সাংবাদিক হিচাপে আপুনি দেখা পাইছে যে আমাৰ খুব এটা সুন্দৰ পৰিৱেশত আগফালে এখন ফেন্সিং বেৰাও লগাই দিছে, য'ত আমাৰ ইষ্টিমেটত নাই। কিছু বস্তু ইষ্টিমেটত নথকা বস্তু তেখেতে খুব সুন্দৰভাৱে ইয়াতে নিৰ্মাণ কৰি দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ ভিতৰতে চাগে 2 মাহ 13 দিনত এইটো ৰেকৰ্ড হ'ব এটা। 2 মাহ 13 দিনত, আৰু এই বাৰিষা বতৰত তেখেতে নিৰ্মাণ কৰিছে, এইটো ৰেকৰ্ড হ'ব। আৰু মই তেখেতক ভৱিষ্যতে আৰু কাম কৰক, এই ধৰণে সমাজৰ বা আমাৰ উন্নয়নমূলক কামবিলাক কৰক, আৰু এই ধৰণে কৰক, ভাল ধৰণে কৰক। আৰু আমি তেখেতক আমাৰ ফালৰ পৰা জনপ্ৰতিনিধি হিচাপে সহায় কৰিব লগা থাকিলে সদায় সহযোগিতা আগবঢ়াই যাম। চৰকাৰটো ইতিমধ্যে 1 কোটি টকা প্ৰতিখন চাহ বাগিচাৰ কাৰণে ইতিমধ্যে আবণ্টন কৰিছে, আৰু ইয়াৰ কাম জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। জানুৱাৰী মাহত ধৰি লওক আপোনালোকে, কাৰণ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত ইয়াৰ টেণ্ডাৰ ওলাব। টেণ্ডাৰ হোৱাৰ পিছত আকৌ টেণ্ডাৰ খোলোতে মেলোতে কাম এলত হওঁতে L1 হোৱাৰ পিছত প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰাহে ইয়াৰ কামখিনি আৰম্ভ হ'ব। মই ভাবোঁ যে অহা বছৰতে ৰাইজে ইয়াতে বোকা গছকিব নালাগে। কাম খুব তৎকালভাৱে তেওঁলোকে চেণ্ডগ্ৰেভেল মেটেলৰ কাম কৰি দিব, মানুহ অহা যোৱা কৰি থাকিব পাৰিব, আৰু ধুনীয়া এটা পথ হ'ব ইয়াত। সেইটো আমাৰ কাৰণে এটা ভাল খবৰ।